ছোৱালীজনীক ভাল পাই আছিলোঁ। তাৰপিছত ছোৱালী মাক বাপেকে জোৰ কৰি বেলেগত বিয়া দি দিলে। তাৰ ফোন মাৰি আছোঁ, ফোনো ৰিচিভ নকৰে। এতিয়া মানে বিয়া ঠিক হৈছিল, মানে এগ্ৰিমেণ্ট কৰা আছে। 2 লাখ টকা। 2 লাখ টকা। ছোৱালী বয়স হোৱা নাই। এইটো তেঁতুলি তলা বিয়া দিছে। তুমি কি কান্দি আছা নেকি? কিমান দুখত আছে? নাই, দুখ লাগিছে? দুখ লগা নাই? এতিয়া এগ্ৰিমেণ্টটো যে হৈ আছে নাই, এনেই এগ্ৰিমেণ্ট কৰা আছিল। এগ্ৰিমেণ্ট কৰাৰ পিছতো বেলেগত দি দিছে। কিমান টকাৰ এগ্ৰিমেণ্ট আছিলে? 2 লাখ টকা। মানে কি আছিলে বস্তুটো বুজাই কোৱাচোন অলপ। মই যদি নানো সিহঁতক 2 লাখ দিব লাগিব, সিহঁতৰ ছোৱালী মই নানিলে সিহঁতে মোক 2 লাখ দিব। আকৌ কোৱাচোন বুজাই বস্তুটো। মানে এগ্ৰিমেণ্ট কৰা আছিল, লিখা আছিল তাত যে যদি মই ছোৱালীজনী নানো তেনেহ'লে আমি সিহঁতক 2 লাখ দিব লাগিব, আৰু যদি ছোৱালীজনী সিহঁতে আমাক নিদিয়ে সিহঁতে আমাক 2 লাখ দিব। কিন্তু এতিয়া এগ্ৰিমেণ্ট মানে কামত নাহিলে? নাই। এতিয়া তুমি দুখত আছা? এতিয়া ন্যায় বিচাৰি আছোঁ। মানে ছোৱালী এতিয়া তুমি মামালৈ কি অনুৰোধ জনাবা? মামালৈ কি অনুৰোধ জনাবা? মামালৈ আমালৈ অনুৰোধ জনাইছোঁ, এইটো মানে হেমন্ত মামালৈ ন্যায় লাগে। হেমন্ত মামা আইনত বিচাৰ কৰোঁ, আইন মতনে বিচাৰ কৰক। মানে 3-4 মাহ আগত সিহঁতে এগ্ৰিমেণ্ট কৰি উঠিছে যে ল'ৰাটোলৈ ছোৱালী দিব। ল'ৰাটোলৈ ছোৱালী নিদি ইয়াৰ পৰা নি পেলাই বেলেগত বিয়া দি দিছে। সিহঁতে এগ্ৰিমেণ্টত লিখা আছিল যে যদি ছোৱালীজনী ইয়ালৈ দিয়ে তে আমি দিব লাগিব 2 লাখ, আৰু নহ'লে সিহঁতে যদি ছোৱালী বেলেগলৈ বিয়া হয় তে আমি সিহঁতে দিব লাগিব 2 লাখ। এগ্ৰিমেণ্ট কোনে কৰিছে? এগ্ৰিমেণ্ট সিহঁতৰ গাঁৱৰ ৰাইজে কৰিছে। বৰঘাট গাঁৱৰ ৰাইজৰ ওচৰত সিহঁতে এগ্ৰিমেণ্টত কৈছে। নুৰ মহম্মদ। এতিয়া কি হ'ল? এতিয়া ঘটনাটো কি হ'ল? এতিয়া কি হ'ল, ছোৱালীজনী নি পেলাই কচুৱা নি পেলাই মনে মনে বিয়া লুকুৱাই বিয়া দি দিছে। এতিয়া ছোৱালীজনীয়ে ল'ৰাটোৱে ছোৱালীজনী বিচাৰি আছে। এতিয়া ক'ত দিছে? এতিয়া ল'ৰাটো অলপ দুখতেই আছে। কিয় ল'ৰাটো 3-4 বছৰ যেতিয়া ভাল পাইছে ল'ৰাটো দুখত থাকিবই। এতিয়া খোৱা বোৱা নকৰা আজি কেইদিন ধৰি পেলাই টেনশ্যনতেই আছে। হেমন্ত মামাৰ আইন মতনে বিচাৰ লাগে। এগ্ৰিমেণ্টেও কাম নিদিলে। এগ্ৰিমেণ্টেও কাম নিদিয়া। এতিয়া ছোৱালীজনীতো বিয়া দিলে আৰু ছোৱালীজনী ক'ৰ পৰা আহিব? এতিয়া ছোৱালীটোতো লাগেই আমাক। এতিয়া এগ্ৰিমেণ্ট মতে আপোনালোকে 2 লাখ টকা পাব লাগে। হয়, এতিয়া কোনটো বিচাৰে যে দোষীয়ে শাস্তি? সেইটোৱে আমি বিচাৰি আছোঁ। ছোৱালী তথাপিতো আমাক লাগিব ছোৱালী, তেওঁ লাগিব আমাক ছোৱালীজনী। আমাকো লাগিব ছোৱালী। অনশন কৰিব নেকি? ধৰ্মঘট কৰিব নেকি? না, এইবিলাক নকৰোঁ। ছোৱালী আহিলে আৰু ছোৱালীক হেৰি কৰি খেদি দিব লাগিব। ছোৱালী লাগিব আমাক। এতিয়া ছোৱালীটো লাগিবই। য'ৰপৰাই নহওক সিহঁতে এগ্ৰিমেণ্টত নহ'লে সিহঁতে এগ্ৰিমেণ্টত কি কৰিছিল সিহঁতে এইটো আমাক বুজাটো দিয়া দিব লাগিব। মুখ্যমন্ত্ৰী এটা আইন ওলাইছে বাল্য বিবাহ নচলে। তা আমাৰ গাঁৱৰ এই নুৰ মহম্মদ নামৰ মানুহজনৰ ছোৱালী আমাৰ লগত বিয়া বন্দোবস্ত আছিল। ছোৱালীজনীৰ 3 মাহমান কম আছিল, 3.5 মাহমান কম আছিল। তেতিয়া মাকে আমাৰ লগত এগ্ৰিমেণ্ট কৰিছে যে সময় হ'লে আমাৰ ল'ৰাৰ লগত বিয়া দিব। এতিয়া ছোৱালীটো বিয়া হোৱা নাই, আমাৰ তেনেকেই গৈ আছে দিন যোৱা 1.5 মাহ পাছত নি এতিয়া বৰ্তমান নুৰ মহম্মদে আৰু নুৰ মহম্মদৰ ঘনীয়েকে ছোৱালীটোক নি সেই কচুৱা থানাৰ এলেকাৰত পানী বজাৰ বুলি এটা গাঁৱৰ নাম, তাতে এটা ল'ৰাৰ লগত বিয়া দিছে। বিয়াটো দিছে যে চৰকাৰৰ আইনৰ দোষী হ'ব বুলি লিখিত আকাৰত দিয়া নাই, মৌখিক বিয়া দিছে। আৰু ছোৱালীটো আজি 4-5 দিন ধৰি ঘৰ সংসাৰ কৰি আছে। এতিয়া আমি দাবী জনাইছোঁ, আমাৰ লগত এগ্ৰিমেণ্ট আছিল, যদি আমাৰ ল'ৰাক দি ছোৱালীটো না আনো তেতিয়াহ'লে আমাৰ 2 লাখ টকা ভৰি দিব লাগিব, আৰু যদি সিহঁতৰ ছোৱালী নিদিয়ে সিহঁতে আমাক 2 লাখ টকা ভৰি দিব। এতিয়া আমাৰ সেইটো এগ্ৰিমেণ্ট আছিল। আৰু এতিয়া আমি জানো অসম চৰকাৰে যিটো চৰকাৰে ভাল পাই আছিল, আৰু ছোৱালীও বেছি ভাল পাই আছিল, ছোৱালী বেছি ভাল পাইছিল। এতিয়া সেই ছোৱালীটো নি নাবালক ছোৱালীটো নি তাত বিয়া দিছে জোৰ-জুলুম। এতিয়া উদ্ধাৰ কৰিব লাগে, আৰু ছোৱালীটোক ধৰিলে সম্পূৰ্ণ কথা ওলাই যাব। আমি SP মহোদয়ক জনাইছোঁ, 2টা ইজাহাৰ দিছোঁ, এটা কচুৱা থানাৰ OCৰ ওচৰত যাবৰ কাৰণে আৰু এটা ৰূপহী থানাত আহিবৰ কাৰণে। সেইদিনা আমাৰ ল'ৰা গাঁৱৰ 2-3জন লৈ আহিছিল থানাত গোচৰ দিবৰ কাৰণে। ছোৱালীৰ আধাৰ কাৰ্ড লাগে, ছোৱালীৰ আধাৰ কাৰ্ড পোৱা নাই, আমি কেনেকৈ দিম? ছোৱালীৰ আধাৰ কাৰ্ড আমি কেনেকৈ দিম? পাহত ইজাহাৰটো লোৱা নাই। পাহত মই অপৰাধ হৈ SP মহোদয়ক জনাইছোঁ, 2টা থানাত 2টা দিছোঁ। ছোৱালীৰ বাবাৰ ঘৰ ইয়াৰ পৰা ছোৱালীটো নি 15 দিন আগতে নি তাত জোৰ-জুলুমকৈ বিয়া দিছে। এতিয়া বাল্য বিবাহ আমাৰ চৰকাৰে, আমি জানো যে এটা বাল্য বিবাহৰ ওপৰত বিহিত ব্যৱস্থা লয়, সেই চৰকাৰৰ আইন মতেনে
ব্যৱস্থা ল'ব লাগে আৰু ছোৱালীটোক সোধ কৰিব লাগে। খোৱা বোৱা নকৰে, ল'ৰাটো যদি মৰি যাতে ছোৱালীৰ বাবা দায়ী হ'ব লাগিব। আৰু ছোৱালীৰ বাবা ল'ৰাটোক এই ছোৱালীটোক লুকাই নি তাত বিয়া দিলে। এতিয়া যদি ল'ৰাটোক খোৱা বোৱা এৰি দিছে, যদি কিবা হয় ছোৱালীৰ বাবা দোষী হ'ব। আৰু হেমন্ত মামাৰ আইনমতে আমাৰ বিচাৰটো লাগে, শুদ্ধ বিচাৰটো লাগে। এগ্ৰিমেণ্টটো আৰু গাঁৱৰ সকলো মানুহে জানে এগ্ৰিমেণ্ট কৰি দিছে। এগ্ৰিমেণ্টটো কি আছিলে? এগ্ৰিমেণ্টত যদি আমি ছোৱালী নানো, বয়স উপযুক্ত বয়স হ'লে যদি আমি নানো তেতিয়াহ'লে 2 লাখ টকা সিহঁতক দিব লাগিব। আৰু যদি সিহঁতে আমাক ছোৱালী নিদিয়ে সিহঁতে 2 লাখ ভৰি দিব। এতিয়া ছোৱালীটোৰ বয়স হোৱা নাই বুলি আমি অপেক্ষাত আছিলোঁ। সেই তাৰ ভিতৰতে ছোৱালীৰ 1.5 মাহ সময় থাকোঁতেই নাবালক ছোৱালীটো নি প্ৰলোভন দি তাত নি য'ত তাৰ বাবা কাম বন কৰে, খেতি পথাৰ কৰে, কচুৱা থানাৰ এলেকাত তাত নি জোৰ জুলুমকে বিয়া। এতিয়া মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে নতুন আইন বনাইছে, কি ক'ব? এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে যিটো মামা যিটো আইন বনাইছে সেই আইন মতে বিহিত ব্যৱস্থা ল'ব লাগে নুৰ মহম্মদৰ ওপৰত। আৰু ছোৱালীটোক সোধ পোছ কৰিলেই সম্পূৰ্ণ কথা ওলাই যাব। ছোৱালীয়ে কিন্তু গোপন নাৰাখে। মাক বাবা মানে মৌখিক বিয়া দিছে যে এতিয়া মানুহে সুধিলে কয় স্কুল পঢ়াই আছে, সেইটো মিছা কথা সম্পূৰ্ণ। ছোৱালীটো কিন্তু বিয়া দি দিলে, ঘৰ সংসাৰ কৰি আছে। ল'ৰাটো খোৱা বোৱা সম্পূৰ্ণ এৰি দিছে। যদি ল'ৰাটো কিবা হয় তেতিয়াহ'লে আমি নুৰ মহম্মদৰ আইনমতে আমাৰ মামা ব্যৱস্থা ল'ব লাগিব।